নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো যোৰহাটৰ ফালৰ পৰা মুকলি হৈছে। যোৰহাট নগৰত ঘৰে ঘৰে ঘৰুৱা ৰন্ধন গেছৰ বাধ্যতামূলক পৰিদৰ্শনৰ বাবে পুৰুষ আৰু মহিলাৰ আৱশ্যক হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন জবটোৰ কাৰণে মিনিমাম মেট্ৰিক পাছ বিচৰা হৈছে। মেট্ৰিক পাছ কৰা হ'লে আপোনালোকে জবটো কৰিব পাৰিব। দৰমহা দিয়া হ'ব 10,000 পৰা 20,000 টকালৈকে প্ৰতিমাহে। যোৰহাটৰ যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে জবটোৰ কাৰণে, তেখেতলোকে কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে 8584969172 আৰু 8812828409। এই নাম্বাৰকেইটাত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 2 নম্বৰ জবটো গুৱাহাটীৰ 3 ষ্টাৰ কেটেগৰী এপাৰ্টমেণ্ট হোটেল এখনৰ ফালৰ পৰা মুকলি হৈছে। পোষ্টবিলাক হৈছে ফ্ৰণ্ট অফিচ মেনেজাৰ এক্সিকিউটিভ, অপাৰেশ্যন মেনেজাৰ, F&B এণ্ড হাউচকিপিং ইনচাৰ্জ, মাৰ্কেটিং ফিল্ড এক্সিকিউটিভ, একাউণ্টেণ্ট, ডিজিটেল মাৰ্কেটিং এক্সপাৰ্ট আৰু ছাৰ্ভিচ বয়, ইয়াৰ লগতে হাউচকিপিং বয়। এই পোষ্টবোৰৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জববোৰৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে, তেখেতলোকে জিমেইল দিয়া হৈছে। মেইলত আপোনালোকৰ ৰিজিউমখন পঠিয়াই দিব। লগতে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9395141744। আপোনালোকে যদি আৰু অধিক জানিব বিচাৰে এই নাম্বাৰটোত যোগাযোগ কৰি ল'ব। 3 নম্বৰ জবটো যোৰহাট টাউনৰ ছাউথ ইণ্ডিয়ান কুইজিন ৰেষ্টুৰেণ্ট এখনৰ ফালৰ পৰা মুকলি হৈছে। এন আপকামিং ছাউথ ইণ্ডিয়ান কুইজিন ৰেষ্টুৰেণ্ট ইন দ্য হাৰ্ট অফ যোৰহাট টাউন আণ্ডাৰ দ্য ফ্ৰেঞ্চাইজ এগ্ৰিমেণ্ট উইথ ৰিনাউণ্ড সংকল্প গ্ৰুপ ইজ হেভিং দ্য অপৰচুনিটিজ ফৰ দ্য ফলোয়িং পজিশ্যনছ। পোষ্টবিলাক হৈছে মেনেজাৰ, কেছিয়াৰ, কেপ্টেইন, ৱেটাৰ, হাউচকিপিং, ছাউথ ইণ্ডিয়ান কুক, হেল্পাৰ, ইউটিলিটি। এই পোষ্টবোৰৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জববোৰৰ বাবে যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে যোৰহাটৰ, তেখেতলোকে হোৱাটছআপৰ জৰিয়তে আবেদন কৰিব পাৰিব। হোৱাটছআপ নাম্বাৰ দিয়া হৈছে 9287951375। এই নাম্বাৰটোত আপোনালোকে হোৱাটছআপৰ জৰিয়তে ৰিজিউমখন পঠিয়াই দিব। যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 4 নম্বৰ গুৱাহাটীৰ হাউচিং কমপ্লেক্সৰ বাবে 5 জন অভিজ্ঞ সুৰক্ষাকৰ্মী বিচৰা হৈছে। জবটোৰ বাবে যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে, তেখেতলোকে আবেদনকাৰীয়ে নিজৰ তথ্য পাতিসহ নিম্নলিখিত নম্বৰত যোগাযোগ কৰিব পাৰে। কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে সোনকালে যোগাযোগ কৰি ল'ব। জব লোকেশ্যন গুৱাহাটী। 5 নম্বৰ প্ৰগতিশীল জনকল্যাণ সমিতি TI প্ৰজেক্ট অন FSW ছাপৰ্টেড বাই ASSES আছাম ষ্টেট এইডছ কণ্ট্ৰল ছ'চাইটি ৰিকুৱাৰ্ড 1 কাউন্সিলৰ। এজন কাউন্সিলৰ বিচৰা হৈছে। জবটোৰ কাৰণে ফিমেল কেণ্ডিডেট বিচাৰিছে। জব লোকেশ্যন বঙাইগাঁও ডিষ্ট্ৰিক্ট হয়। কোৱালিফিকেশ্যন MA ছ'চিয়লজি চাইক'লজি বিচৰা হৈছে। চেলাৰী এজ পাৰ নাকো গাইডলাইন। জবটোৰ কাৰণে যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে বঙাইগাঁও ডিষ্ট্ৰিক্টৰ, তেখেতলোকে জিমেইল দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ CV বা ৰিজিউমখন 13 জানুৱাৰীৰ ভিতৰত পঠিয়াই দিব। আৰু লগতে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 8011666263। আৰু যদি কিবা আপোনালোকে জানিব বিচাৰে নাম্বাৰটো যোগাযোগ কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট। ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। 6 নম্বৰ ৰিকুৱাৰ্ড টেলিকলাৰ এণ্ড বেক অফিচ এছিষ্টেণ্ট ফৰ এ ৰেপুটেড বেংক কালেকশ্যন এজেঞ্চি। গুৱাহাটীৰ ৰেপুটেড বেংক কালেকশ্যন এজেঞ্চি এটাৰ বাবে টেলিকলাৰ আৰু বেক অফিচ এছিষ্টেণ্ট এই পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবকেইটাৰ কাৰণে ইণ্টাৰভিউ হ'ব অহা 10 জানুৱাৰী তাৰিখে ৰাতিপুৱা 11টা বজাৰ পৰা 2টা বজালৈকে ইণ্টাৰভিউ চলিব। কোনোবা যদি ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে, কণ্টেক্ট নাম্বাৰ এটা দিয়া হৈছে 9706662771। এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰি ল'ব। 7 নম্বৰ জইন আৱাৰ টিম চেলছ এণ্ড টিকেটিং এক্সিকিউটিভ ৰিকুৱাৰ্ড ফৰ kgtrip.com এ লিডিং ট্ৰেভেল পৰ্টেল ইন গুৱাহাটী ফৰ প্ৰমোটিং হলিডে এণ্ড এয়াৰ টিকেটিং বিজনেছ। ফ্ৰেছাৰ্ছ আৰু এক্সপেৰিয়েঞ্চ সকলো কেণ্ডিডেটে জবটোৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। কোনোবা যদি ইচ্ছুক প্ৰাৰ্থী আছে, তেখেতলোকে মেইলৰ জৰিয়তে আপোনালোকৰ CVখন পঠিয়াই দিব। লগতে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 8811088801। এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰি ল'ব। 8 নম্বৰ জবটো ডেলিভাৰী জবছ হয়। ডেলিভাৰী জবছ ইন ভেৰিয়াছ লজিষ্টিক কোম্পানীজ। আছাম, অৰুণাচল প্ৰদেশ আৰু মেঘালয়া 3খন ষ্টেটত জবটো মুকলি হৈছে। জব প্ৰফাইল ফিল্ড এক্সিকিউটিভ। জবটোৰ কাৰণে চেলাৰী আপোনালোকে কমিশ্যন বেচিছত লাভ কৰিব। গুৱাহাটীৰ বাবে 20 ৰুপিজ পাৰ পাৰ্চেল আৰু অসমৰ বাকীবিলাক ঠাইত 17 ৰুপিজ পাৰ পাৰ্চেল আপোনালোকে কমিশ্যন লাভ কৰিব। জবটোৰ কাৰণে চেলাৰী কমিশ্যন বেচিছত দিয়া হ'ব। ৱৰ্ক ৰেছপনচিবিলিটিজ হোম ডেলিভাৰী পাৰ্চেলছ ফ্ৰম মেছো, নাইকা, ফাৰ্ষ্টক্ৰাই, ফ্লিপকাৰ্ট, এমাজনৰ পৰা যিবিলাক পাৰ্চেল আহে আপোনালোকে পাৰ্চেলবিলাক হোম ডেলিভাৰী কৰিব লাগিব। ডিউটি টাইম 7:30 AM টু টিল কমপ্লিটেশ্যন। জবটোৰ কাৰণে চেলাৰী আপোনালোকে মন্থলি 3 বাৰ কমিশ্যন লাভ কৰিব।
3 cycle of payment within a month 10, 20 আৰু 30 বা 31 তাৰিখে আপোনালোকে কমিশ্যনটো লাভ কৰিব। জবটোৰ কাৰণে কিছুমান আপোনালোকৰ ডকুমেণ্ট দৰকাৰ হ'ব, আধাৰ কাৰ্ড, পেন কাৰ্ড, বেংক একাউণ্ট, লগতে জবটোৰ কাৰণে আপোনালোকৰ বাইক বা স্কুটি থাকিব লাগিব, মেণ্ডেটৰী হয়। জব লোকেশ্যনবোৰ হৈছে কাৰ্বি আংলং হাওৰাঘাটৰ কাৰণে 8টা পোষ্ট মুকলি হৈছে, গুৱাহাটী উলুবাৰী 8টা, গুৱাহাটী লখৰা 8টা, তামোলপুৰ বাক্সাৰ কাৰণে 7টা পোষ্ট আৰু গুৱাহাটী চানমাৰী 7টা, শ্বিলঙৰ কাৰণে 7টা, ইটানগৰ লোকেশ্যনত 5টা, বিজয়নগৰৰ 5টা, নাহৰলগুণৰ 3টা আৰু নগাঁও লোকেশ্যনৰ 3টা, তিনিচুকীয়া লোকেশ্যনৰ বাবে 3টা আৰু মঙলদৈ লোকেশ্যনৰ বাবে 3টা পোষ্ট খালী হৈ আছে। জববোৰৰ বাবে যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে তেখেতলোকে এপ্লাই লিংকটো আপোনালোকে আমাৰ ডেছক্ৰিপশ্যন বক্সত পাব, তাতে গৈ আপোনালোকে ডাইৰেক্টলি আবেদন কৰিব পাৰিব। এপ্লাই প্ৰচেছটো আমাৰ আগৰ এটা ভিডিঅ' দেখুওৱা হৈছিলে, যদি আপোনালোকে ভিডিঅ'টো চাব বিচাৰে ডেছক্ৰিপশ্যন বক্সত লিংকটো দিয়া হ'ব, তাতে গৈ আপোনালোকে চাই ল'ব পাৰিব। 9 নম্বৰ, যোৰহাটৰ এখন পাৰ্লাৰত অভিজ্ঞ হেয়াৰ ড্ৰেছাৰৰ প্ৰয়োজন হৈছে। জবটোৰ বাবে যদি যোৰহাটৰ কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9435352108, এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 10 নম্বৰ জবটো জিপ কাৰ ডিলাৰশ্বিপৰ ফালৰ পৰা মুকলি হৈছে। জিপ কাৰ ডিলাৰশ্বিপ ইমিডিয়েটলি ৰিকুৱাৰ ফৰ দ্য ফলোয়িং পোষ্ট এট বেহাৰবাৰী, গুৱাহাটী। পোষ্টবিলাক হৈছে 1 নম্বৰতে ছিনিয়ৰ টেকনিচিয়ান, 2 নম্বৰ PDI ইনচাৰ্জ, 3 নম্বৰতে ৱাশ্বিং বয়, 4 নম্বৰ ফ্ল'ৰ কণ্ট্ৰলাৰ, 5 নম্বৰ পোষ্টটো হৈছে ৱাৰেণ্টি ইনচাৰ্জ। এই পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। কোনোবা যদি ইচ্ছুক প্ৰাৰ্থী আছে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 8638066151, এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 11 নম্বৰ, বৰপেটা ৰোডৰ হোটেলত ৰুম ছাৰ্ভিচৰ বাবে 2জন হট আৰু পৰিশ্ৰমী ল'ৰাৰ প্ৰয়োজন হৈছে। দৰমহা দিয়া হ'ব জবটোৰ কাৰণে 9,000 টকা প্ৰতি মাহে। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 8011912485। বৰপেটাৰ যদি কোনোবা ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে তেখেতলোকে নাম্বাৰটোত সোনকালে যোগাযোগ কৰি ল'ব। জবটোৰ বাবে দৰমহাৰ লগতে আপোনালোকক থকা আৰু খোৱা ফ্ৰীকৈ দিয়া হ'ব। 12 নম্বৰ, PB এণ্টাৰপ্ৰাইজ অথৰাইজ কালেকশ্যন এজেঞ্চি গুৱাহাটীৰ বাবে ফিল্ড কালেকশ্যন এক্সিকিউটিভৰ 25টা পোষ্ট মুকলি হৈছে। ইয়াৰ লগতে টেলিকলাৰৰ 5টা পোষ্ট মুকলি হৈছে। জবকেইটাৰ বাবে যদি গুৱাহাটীৰ কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে তেখেতলোকে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9864847193, এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 13 নম্বৰ জবটো গুৱাহাটীৰ ডায়েগনষ্টিক চেণ্টাৰৰ ফালৰ পৰা মুকলি হৈছে। ৰিচিপশ্যনিষ্ট পষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ৰিচিপশ্যনিষ্ট পষ্টৰ বাবে আপোনালোকৰ ডায়েগনষ্টিক চেণ্টাৰত কাম কৰা এক্সপিৰিয়েঞ্চ থাকিব লাগিব। ইয়াৰ পিছৰ পষ্টটো হৈছে ফেলবটমিষ্ট, মেল ফিমেল সকলো কেণ্ডিডেটে আবেদন কৰিব পাৰিব। ইয়াৰ লগতে EEG টেকনিচিয়ান আৰু লেবৰেটৰী টেকনিচিয়ান, এই পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবকেইটাৰ বাবে মিনিমাম এক্সপিৰিয়েঞ্চ 3 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। কোনোবা যদি ইচ্ছুক প্ৰাৰ্থী আছে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে 7896589163, এই নাম্বাৰটোত হোৱাটছআপৰ জৰিয়তে আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াই দিব। যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 14 নম্বৰ, ৰিকুৱাৰ্ড ফৰ ৰেপুটেড কোচিং ইনষ্টিটিউট ইন গুৱাহাটী। 1 নম্বৰ পোষ্টটো হৈছে ফেকাল্টি ল' CSAT GS, 2 নম্বৰ পোষ্টটো হৈছে গ্ৰাফিক ডিজাইনাৰ, 3 নম্বৰ কণ্টেণ্ট ৰাইটাৰ আৰু 4 নম্বৰ পোষ্টটো হৈছে ষ্টুডেণ্টছ কাউন্সিলৰ। এক্সপিৰিয়েঞ্চ বিচৰা হৈছে জবকেইটাৰ কাৰণে। এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। কোনোবা যদি ইচ্ছুক প্ৰাৰ্থী আছে তেখেতলোকে জিমেইল দিয়া হৈছে, মেইলত আপোনালোকৰ ডিটেইল ৰিজিউমখন পঠিয়াই দিব। যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 15 নম্বৰ জবটো গুৱাহাটী নুনমাটিৰ ফাৰ্মাচী এখনৰ ফালৰ পৰা মুকলি হৈছে। চেলছ পাৰ্চন উইথ এক্সপিৰিয়েঞ্চ ৰিকুৱাৰ্ড ফৰ এ ফাৰ্মাচী নুনমাটি এৰিয়া। জবটোৰ কাৰণে যদি নুনমাটি এৰিয়া কোনোবা ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে তেখেতলোকে কণ্টেক্ট নাম্বাৰ 2টা দিয়া হৈছে। যিকোনো এটা নাম্বাৰত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। আৰু আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। ধন্যবাদ।